জাগি শুবা বাচি খাবা আজি এই ফকৰা যোজনা ফাঁকি মই ব্যাখ্যা কৰিম তাৰ আগতে কৈ লওঁ যে মোৰ মাতটো একেবাৰে ভাঙি আছে কাৰণ মোৰ অকণমান চৰ্দি এনেকুৱা কাহ হৈ আছে সেইকাৰণে এতিয়া মেইন কথাটোলৈ আহিছিলোঁ এয়া সেইদিনা ভিডিঅ'ত দেখুৱাইছিলোঁ কেইটামান আনাৰস আনিছিলোঁ কেইটামান মানে আমি 4টা আনিছিলোঁ আৰু আমি মানুহ আছিলোঁ 5টা আৰু গোটেইকেইটা আনাৰস কাটিলোঁ শেষত বাৰু খাব নোৱাৰি অকণমান বেলেগকো দিছিলোঁ তো কথাটো হ'ল যে মই গোটেই দিনটো একো নোখোৱাকৈ আছিলোঁ প্ৰায় ভাত খোৱা নাছিলোঁ দিনত জাষ্ট অকণমান বাহিৰলৈ গৈ ম'ম' খাই আহিছিলোঁ 4টামান আহি পেলাই এয়া বহুতখিনি আনাৰসে খাই দিলোঁ আৰু লগতে খালী পেটত আছিলোঁ আৰু নেক্সট দিনা ৰাতিপুৱা উঠি মোৰ কি হ'ল ইমানে পেট বেয়া কৰিলে আৰু মই পেটৰ বিষত থাকিব নোৱাৰি ওচৰৰে হস্পিটেল এখনত গৈ 2টা বেজি ল'লোঁ এটা বিষৰ আৰু এটা গেষ্ট্ৰিকৰ তাৰপিছত ধুনীয়াকৈ ভাল পোৱাত মই আকৌ গুচি গ'লোঁ ডিউটি কৰিবলৈ আৰু ডিউটিত যাই থাকোঁতে হঠাতে বাছত মোৰ মানে এনেকুৱা অৱস্থা হৈ গ'ল মই আনকনচিয়াছ হৈ গ'লোঁ তাৰপিছত ইমাৰ্জেঞ্চিত এডমিট কৰিলে আৰু তাতে চেলাইন বেজি এনেকৈ লৈ ৰেষ্ট কৰাৰ পাছত মই ভাল পালোঁ গতিকে কথাষাৰৰো প্ৰমাণ পালোঁ লগতে আপোনালোককো ক'লোঁ চাই চিতি খাব আজিলৈ বা